এইটো হৈছে মল্লিকা F1 এই মল্লিকা F1 জিকা গুটিটো আমি এক ৰাতি আমি শিকাই থব লাগিব তেতিয়াহ'লে ইয়াৰ গুটিটো গজাত ভাল হ'ব আমি সেই কাৰণত এই জিকা গুটিটো এক ৰাতি আমি শিকাই থৈছোঁ এইটো মল্লিকা F1 জিকা এই মল্লিকা F1 জিকাটো ৰোৱাৰ আমি জানুৱাৰী মাহত গুটিটো ৰুব লাগে তেতিয়াহ'লে আমি ফল পাওঁ যদি গুটিটো আমি বাৰিষা কালত ৰুওঁ তেতিয়াহ'লে কিন্তু আমাৰ এই ফলটো দেখা নাযায় এতিয়া বৰ্তমান এইটো জানুৱাৰী মাহত ৰোৱা এই F1 মল্লিকা হাইব্ৰিড হয় আমি হাইব্ৰিডৰ গুটিকেইটা হেৰি কৰিছোঁ পানীত ছিটাই থৈছোঁ এইকেইটা গুটিকেইটা জিকা গুটিকেইটা আমাৰ এক ৰাতি চিকোৱা হৈ গ'ল আজি চিকোৱা হৈ গ'ল এতিয়া আমি কি কৰিম এই গুটিকেইটা আমি ইয়াতে লৈছোঁ আনি চিৰাখানাত টোপোলা বান্ধি লৈছোঁ এইকেইটা আমাৰ ফুলৰ গুটি এইকেইটা আমাৰ ৰঙালাও গুটি আছিল ৰঙালাও গুটিটা বেলেগকৈ ৰুম এই গুটিকেইটা আমি এতিয়া টোপোলা বান্ধি লৈ আমি গোবাৰৰ ভেৰত আমি সুমাই থৈ দিম তেতিয়াহ'লে গজালি মেলাত ভাল হ'ব সোনকালকৈ গুটিকেইটা গজালি মেলিব এইকেইটা আমাৰ মল্লিকা জিকা গুটিকেইটা আমি এতিয়া বৰ্তমান এই গোবাৰৰ ভেৰত আমি ইয়াতে বৰ্তমান থৈ দিছোঁ গোবাৰৰ টাবত অলপ হিট পাব পৰা কাৰণে গুটিটো সোনকালকৈ গজি আহিব আমাৰ যিখিনি আমি মল্লিকা জিকা গুটি আমি পুতি থৈছিলোঁ আজি ইয়াতে আমি আজি খুন্দিম এই বৰ্তমান আমাৰ আজি যোনদিনাৰ পৰা থৈছিলোঁ আজি 7 দিন হ'ল 7 দিনৰ মূৰত আমি আজি জিকা গুটিখিনি খুন্দিম কি হৈছে গজালি দিছেনে নাই আমি চাম এইকেইটা আমাৰ জিকা গুটি আছিল আমাৰ বৰ্তমান গজা আহিছে আমি এতিয়া পলিথিনৰ পেকেটত দিম এইকেইটা আমাৰ মল্লিক গুটিকেইটা কি ধুনীয়াকৈ গজি উঠিছে এইকেইটা আমাৰ যিহেতু এতিয়া বৰ্তমান খৰাং বতৰ সেইকাৰণে আমি এই গুটিটো আমি ইয়াতে দিছোঁ যদি বাৰিষা হয় ডাইৰেক্ট ৰোৱা মাটিতে দিব পাৰি কিন্তু আমাৰ এতিয়া এই বস্তুটো আকৌ এই ইনকে নহয় কিছুমানে আকৌ ইনকে ৰুই দিয়ে এই বস্তুটো হাৰি কৰি এই শিপাডাল তলত ডিঙি কৰি এইকেইটা হৈছে আমাৰ ফুলৰ গুটিকেইটা এইকেইটা ফুলৰ আৰু এইকেইটা জিকাকেইটা আমাৰ যিখিনি জিকাৰ পুলি মই ইয়াত থোৱাত দিছিলোঁ ইয়াত থোৱাত দিয়া এই পুলিখিনি বৰ্তমান আমাৰ ইয়াতে এইখিনিমান চৰা হৈছে আমি এতিয়া এই পুলিখিনি আমি মাটিত ৰুৱাৰ কাৰণে আমি ইয়াতে ভৰাই লৈছোঁ এতিয়া আমি ৰুব যাম এইখিনি ওখ হৈছে আমি যেতিয়া জিকা পুলিখিনি আমি ৰুম এই ৰোৱাৰ এই মাটিখিনি আমি ইয়াতে জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰ আমি দুইবিধে আমি ব্যৱহাৰ কৰিছোঁ আৰু আমি ইয়াতে আমি ৰাসায়নিক সাৰ DAP সুপাৰ আৰু এই পটাছ আৰু সয়েল এইখিনি আমি ইয়াতে ব্যৱহাৰ কৰিছোঁ আৰু আমি জৈৱিক আমাৰ যিখিনি আমাৰ ঘৰৰ জৈৱিক সাৰ আমি সেই জৈৱিক সাৰ আমি প্ৰস্তুত কৰিছোঁ আমি ইয়াতে জৈৱিক সাৰো দিয়া আছে আৰু আমি যিখিনি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিছোঁ
আমি বেছি নহয় আচলতে আমি অলপ কম পৰিমাণে যেহেতু আমাৰ মাটিখিনি আমাৰ ইমান সাৰুৱা মাটি নহয় সেইকাৰণে আমি ৰাসায়নিক সাৰ অলপ ব্যৱহাৰ কৰিছোঁ আৰু আপোনালোকে যেতিয়া এই পুলিটো যেতিয়া ৰুবি তেতিয়া ৰাসায়নিক সাৰ নিৰ্দিষ্ট এটা অলপ বহুত নহয় ইয়াতে আমি প্ৰায় 200 গ্ৰামকৈ আমি এই কলহীটোত আমি 200 গ্ৰাম ব্যৱহাৰ কৰিছোঁ আমি এই 4টা সাৰ মিহলি কৰি আমি 200 গ্ৰামকৈ দিছোঁ আৰু এই পুলিখিনি আমি এতিয়া জিকাৰ পুলিখিনি আমাৰ যিখিনি আমাৰ গুটি আমি জইছিলোঁ এইখিনি ওখ হৈছে আমি কৈ আছে আমি এই মল্লিকা জিকাটো আমি এতিয়া বৰ্তমান ইয়াতে আমি ৰুওঁ এইটো আমাৰ মল্লিকা জিকা এইটো পুলিটো এই মল্লিকা জিকাখিনি আমাৰ যেহেতু এতিয়া বৰ্তমান ৰোৱা এটা ছিজন সেইকাৰণে আমি মল্লিকা জিকা এবাৰ খেতি কৰিছোঁ ইয়াৰ পিছত আকৌ এই বিভিন্ন ইয়াৰ পিছত যিটো আমাৰ জিকা আহিব সেইটো আকৌ বেলেগ এটা জিকা আহিব আমি এতিয়া যিটো এটা টাইমত আমাৰ যিটো জলবায়ুৰ লগত মিলাই এতিয়া বৰ্তমান আমি মল্লিকা জিকাটো আমি ৰুইছোঁ এইটো আমি এই খোলেটোত আমি মাত্ৰ 2ডালকৈ গছ ৰুইছোঁ কাৰণ ইয়াত যদি আমি 3টা দিওঁ তেতিয়া ইয়াৰ আমাৰ সাৰটো এনে মাটিখিনি অলপ সাৰুৱা মাটি নহয় সেইকাৰণে আমি 2টাকৈ পুলি ৰুইছোঁ গুটি এই গজাৰ পে ৰোৱালৈকে আমি ভিডিঅ'টো দিছোঁ শেষলৈকে ভিডিঅ'টো চাবি আৰু যদি চাই ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিবি আৰু যিসকলে মোৰ নতুনকৈ ভিডিঅ'বিলাক চাইছি তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি আমি অলপ পানী দিছোঁ